প্ৰথমতে চাই লওক ভোটাৰ তালিকা 2026 S03 অসম আপোনালোকে দেখিবলৈ পাইছে এতিয়া চাওক সংশোধনী বছৰ 2026 আৰু বৃত্তি তাৰিখ আপোনালোকে দেখিবলৈ পাইছে 1/1/2026 সংশোধনী প্ৰকাশ বিশেষ সংশোধন 2026 আপোনালোকে জানে বিশেষ সংশোধনী হৈছিল যোৱা কিছুদিন আগতে অৰ্থাৎ যেটো নেকি আপোনাৰ স্পেশাল ৰিভিজন তাৰে কিন্তু এই সংশোধন বুলি কোৱা হয় বিশেষ সংশোধনী আৰু প্ৰকাশনৰ তাৰিখ আপোনালোকে দেখিছে প্ৰকাশনৰ তাৰিখ হ'ল 27/12/2025 অৰ্থাৎ এই ভোটাৰ তালিকাখন কিন্তু যোৱাকালি প্ৰকাশ পাইছে সো এতিয়া আপোনালোকৰ নাম ভোটাৰ তালিকাখনত অন্তৰ্ভুক্ত হৈছে নাই কেনেকৈ চেক কৰিব পাৰিব বা লিষ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰিব এই প্ৰচেছটো দেখুৱাম গতিকে আপোনালোকে ভিডিঅ সম্পূৰ্ণকৈ চাব লগতে ভিডিঅ ভাল ভাল নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ইয়াৰ লগতে যদি আপোনালোকৰ ভোটাৰ তালিকাখনত কোনো ধৰণৰ ভুল ভ্ৰান্তি হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আপোনালোকে 22 তাৰিখৰ ভিতৰত অৰ্থাৎ 22 জানুৱাৰীৰ ভিতৰত আপোনালোকে শুধৰণিৰ বাবে আপিত্ত দাখিল কৰিব পাৰিব অৰ্থাৎ আপুনি শুধৰণিৰ বাবে আবেদন কৰিব পাৰিব ওকে তো ফাৰ্স্ট টাইম আমি জানিম যে আপোনাৰ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত হৈ আছে নাই বা আপোনাৰ কোনো ধৰণৰ ভুল ভ্ৰান্তি হৈ আছে নাই হে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব বা আপোনালোকৰ যেটো নেকি বিশেষ সংশোধনীৰ যেটো নেকি ভোটাৰ তালিকা অৰ্থাৎ এছআৰৰ যিখন ভোটাৰ তালিকা সেইখন কেনেকৈ ডাউনলোড কৰিব পাৰিব ওকে এতিয়া যাওক ফাৰ্স্ট টাইম আপোনালোকে কি কৰিব আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি জাস্ট সাৰ্চ কৰিব voters.eci.gov.in আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে যেটো নেকি আমাৰ ইণ্ডিয়ান ভোটাৰ সাৰ্ভিস পোৰ্টেল হে ভোটাৰ সাৰ্ভিস পোৰ্টেলটো ওপেন হ'ব মই আপোনালোকৰ সুবিধাতে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি ৰাখিম ওকে আপোনালোকে এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব ইয়াতে সকলো ধৰণৰ কাম কৰিব পাৰিব বাট আপোনালোকে ভোটাৰ লিষ্টখন চেক কৰাৰ বাবে বা ডাউনলোডিং কৰাৰ বাবে আপোনালোকে এই যেটো অপচন দেখিবলৈ পাইছে সাৰ্ভিসৰ তলত আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড ইলেক্টৰ ৰোলছ আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব এটা আপোনালোকে দেখিছে ডাউনলোড ইলেক্টৰ ৰোলছ পিডিএফ এণ্ড ড্ৰাফট ৰোল ফৰ ষ্টেট আন্ডাৰ এছআইআৰ তো আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি দিব ওকে তাৰপিছত আপোনালোকে চাওক ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰিব লাগিব আমাৰ যত আসামটো যেতে সিলেক্ট কৰিব আপোনালোকৰ সন্মুখত ডাইৰেক্ট এনেকৈ শো কৰিব ইয়াতে চাওক আপোনালোকে 2026 আহি গৈছে ইয়াতে আপোনালোকে 26 টো থাকিব দিব এণ্ড আপোনালোকে ৰোল টাইপত ক্লিক কৰাৰ পিছত এই যেটো ড্ৰাফট ৰোল আছে এই ড্ৰাফট ৰোলটোই থাকিবলৈ দিব ওকে তাৰপিছত আপোনালোকে চাওক ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকৰ ডিস্ট্ৰিক্ট যেটো হয় আপোনালোকে এটো সিলেক্ট কৰি দিয়ক মই জাস্ট এনে ৰেন্ডমলি সিলেক্ট কৰি দিছো তাৰপিছত আপোনালোকৰ এছেম্বলি ঠিক আছে অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টিৰ নামটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব দেন আপোনালোকৰ ইয়াৰ পৰা ল্যাঙ্গুৱেজটো সিলেক্ট হৈ থাকিব নো টেনশন ইয়াতে আপোনালোকে কি কৰিব লাগিব এতিয়া এই যেটো সাৰ্চ অপচন আছে এই সাৰ্চ অপচনত আহি আপোনালোকৰ ভোট কেন্দ্ৰৰ নাম অৰ্থাৎ আপোনালোকে য'ত ভোট দিয়ে সেই ভোট কেন্দ্ৰৰ নাম কিন্তু আপোনালোকে সাৰ্চ কৰি বিচাৰি ল'ব লগতে আপোনালোকে ভোট কেন্দ্ৰৰ এই যেটো অপচন আছে ইয়াতে টিক লগাই দিব ঠিক আছে আপোনালোকৰ ভোট কেন্দ্ৰৰ নামৰ বিপৰীতে দেন এতিয়া আপোনালোকে এই যেটো ক্যাপচা দেখিবলৈ এই ক্যাপচাটো আপোনালোকে বাকচত বহাব লাগিব ক্যাপচাটো বহাই দিয়াৰ পিছত এতিয়া জাস্ট আপোনালোকে যেটো ডাউনলোড সিলেক্ট পিডিএফস আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব ওকে আপোনালোকে জাস্ট অলপ সময় ওয়েট কৰিব এটা চাওক স্ট্যাটাস প্ৰগ্ৰেছ বুলি শো কৰি আছে আপুনি জাস্ট অলপ সময় ওয়েট কৰিব এই প্ৰগ্ৰেছটো এই যেটো আপোনালোকে দেখিছে এটো যেতে নেকি এটো চাওক আপোনাৰ 100% হৈ গল এতিয়া ভোটাৰ লিষ্টখন কিন্তু ডাউনলোডিং হৈ গল আপুনি জাস্ট ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ ভোটাৰ লিষ্টখন কিন্তু ইয়াতে শো কৰিব মই আপোনালোকক দেখুৱাইছো এনেকৈ কিন্তু আপোনালোকৰ ভোটাৰ লিষ্টখন শো কৰিব আৰু ইয়াৰ পৰা আপোনালোকে অতি সহজতে চাব পাৰিব যে আপোনালোকৰ ভোটাৰ তালিকাখনত অৰ্থাৎ যিখন এছআৰ হল এছআৰৰ ভোটাৰ তালিকাখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে নাই যদি অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা নাই আৰু অন্তৰ্ভুক্ত হৈছে যদি আপোনালোকৰ কোনো ধৰণৰ ভুল ভ্ৰান্তি হৈছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ শুধৰণি কৰিব লাগিব অনলাইন যোগে সেই বিষয়ে মই অলৰেডি ভিডিঅ বনাইছো আপোনালোকে এই ভিডিঅ চাই অনলাইনত শুধৰণি কৰিব পাৰিব তো আগৰ আপুনি নিশ্চয় ভিডিঅটো জানিব পাৰিলে আপোনালোকে কেনেকৈ এছআৰৰ লিষ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰিব জানিব ভাল পালে লাইক কৰিব আৰু এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব